ভাইটি বা ভণ্টি, দাদা বা বাইদেউ। এই ৱৰ্ডছবোৰ চিম্পলি ৱৰ্ডছ নহয়। These words are actually our strength. These words are actually our emotions. এই words কেইটাই কৰবাত নহয় কৰবাত আমাক কমপ্লিট কৰে। আমাৰ আইডেণ্টিটিত নতুন এটা ডাইমেনশ্যন এড কৰে। আজিৰ যুগত মানুহে নিজৰ ভাইটি, ভণ্টি, দাদা, বাইদেউ ভোকত থাকিলেও এবাৰো সুধিবলৈও আহৰি নাপায়, ঐ তই ভাত খালিনে? অকণমান মাটি এডোখৰ থাকিলেই সেই মাটিডোখৰৰ বাবে নিজৰ তেজক এৰি পাহৰি যায় যে কেনেদৰে মা দেউতাই বহুত কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছিলে। তেওঁলোকে জানো বিচাৰে আমি আঁতৰি যোৱাটো? টকা পইচাৰ লালচত এজনে আনজনক দেখিব নোৱাৰা হৈ পৰে আৰু পাহৰি যায় যে এটা সময় আছিলে যেতিয়া ইজনে আনজনক নেদেখাকৈ থাকিব নোৱাৰিছিলে। এটা সময় আছিলে যেতিয়া কোনোবাই আমাৰ দাদা, ভাইটি, ভণ্টি বা বাইদেউক কিবা ক'লেই আমি টপৰাই উত্তৰ দিছিলোঁ, ঐ মোক চম্ভালি কথা কবি, নহ'লে কিন্তু মোক ভাঙি দিম। এতিয়া আকৌ এই মুখখনৰেই তেওঁলোকৰ কথা বেয়াকৈ পাতোঁ, তেওঁলোকৰ বিষয়ে বেয়াকৈ চিন্তা কৰোঁ। ক'ত হেৰাল সেই মৰমবোৰ, সেই মৰমতে কৰা অভিমানবোৰ? সময় হ'ল নিজৰ ষ্ট্ৰেংথ ঘূৰাই আনিবলৈ।